নমস্কাৰ সকলোকে। আজি এইটো ভিডিঅ'ত আমি এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত এটা নতুন কোৰ্চ লঞ্চ হৈছে। এইটো BTech আৰু MTech ইণ্টিগ্ৰেটেড হয়, মলিকুলাৰ বায়'লজি আৰু বায়'টেকনলজি। মানে এইবাৰ জাষ্ট 2025 ছেশ্যনৰ পৰা ষ্টাৰ্ট হ'ব। সেইটো আমি ডিছকাছ কৰিম, এলিজিবিলিটি দেন চিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা, কিমান বছৰৰ কোৰ্চ এইটো ভিডিঅ'ত। চ' এলিজিবিলিটি ফাৰ্ষ্টত 12 পাছ হ'ব লাগিব, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, এগ্ৰিকালচাৰত মিনিমাম 50% ফৰ জেনেৰেল আৰু OBC, আৰু SC STৰ কাৰণে 40% হ'লে হৈ যাব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচিডিউৰ যিটো মানে এতিয়া কমন এণ্ট্ৰেন্স টেষ্ট হৈ আছে, নৰ্মেল ভেটেনাৰী কোৱা, এগ্ৰিকালচাৰ দেন হৰ্টিকালচাৰ, ফিচাৰী, এইবোৰ ছেম এক্সামেই হয়, ছেম এক্সামৰ থ্ৰু দিয়ে হ'ব। যিটো ফৰ্ম ফিল আপ চলি আছে, লাষ্ট ডেট হয় 9 জুন। মানে যোনে যোনে ইণ্টাৰেষ্টেড আছে মানে বায়'টেকনলজি প্লাছ মলিকুলাৰ বায়'লজিৰ ওপৰত, তোমালোকে এইটো যাব পাৰা। মানে কাউন্সেলিঙৰ টাইমত এইটো কোৰ্চ চুজ কৰিবা। মানে এক্সাম ছেমেই হ'ব জাষ্ট। আৰু কোৰ্চৰ বিষয়ে মানে কি, এতিয়া কোৰ্চটো হৈছে তোমাৰ 5 ইয়াৰ্ছৰ প্ৰগ্ৰাম হয়। ইয়াতে এটা অপশ্যন আছে যে এক্সিট অপশ্যন, মানে কেতিয়া আমি এক্সিট কৰিব পাৰিম, সেইটো পিছত বাৰু কৈ আছোঁ। এইটো চব BTech MTech প্ৰগ্ৰাম মানে 5 ইয়াৰ্ছ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম হয়, মানে য'ত BTech আৰু MTech একেলগে হ'ব। এতিয়া কিছুমানে যদি খোজা নাই মই BTech পঢ়ি এৰি দিম, MTech নকৰোঁ, দেন পাৰিবা, কিন্তু তাৰ আগত নোৱাৰিবা এৰিব। আৰু ইয়াৰ মানে জাষ্ট মাইক্ৰ' বায়'লজি বায়'টেকনলজিয়ে নহয়, কিছুমান এছ'চিয়েটেড ডিপাৰ্টমেণ্টো আছে এইটো কোৰ্চত, যেনেকুৱা বায়'কেমিষ্ট্ৰি আৰু এগ্ৰিকালচাৰেল কেমিষ্ট্ৰি, দেন ফুড ছায়েন্স আৰু টেকনলজি, দেন তোমাৰ এগ্ৰিকালচাৰ ষ্টেটিষ্টিক্স, এক্সটেনশ্যন এডুকেশ্যন, এগ্ৰিকালচাৰ ইকনমিক্স, এইবোৰ ছাবজেক্ট নৰ্মেল এগ্ৰিকালচাৰ বা বেলেগ কোৰ্চতো পঢ়ায়। ইয়াতে হ'ব প্লাণ্ট ব্ৰিডিং এণ্ড জেনেটিক্স, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, ক্ৰপ ফিজিঅ'লজি, এনিমেল হাজবেণ্ডাৰী এণ্ড ডেইৰী। দেন কোৰ্চেছ অভাৰভিউটো চাবা। ইয়াতে বেছিক কোৰ্চৰ আছে ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেমিষ্টাৰ বেছিক কোৰ্চ হ'ব, মানে একেবাৰে বেছিক পঢ়াব। মানে থাৰ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ মাইনৰ্ছ, দেন ইলেক্টিভত তোমাৰ 5th আৰু 6th ছেমিষ্টাৰত ইলেক্টিভ থাকিব। 7th আৰু 8th ছেমিষ্টাৰৰ ইণ্ডাষ্ট্ৰিয়েল আৰু ৰিচাৰ্চ ট্ৰেইনিং হয়, মানে বাহিৰৰ এক্সপ'জাৰ যিটো ইয়াতে আছে। চ' ইণ্ডাষ্ট্ৰিয়েল এক্সপ'জাৰ তোমাৰ 2 উইক্সৰ কাৰণে নিউ দিল্লীত এইবোৰত হ'ব। 6 মান্থ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইন MTechত হ'ব। দেন স্পেচিয়েলাইজেশ্যন প্ৰজেক্ট 8 আৰু 9, টোটেল তোমাৰ 9টা ছেমিষ্টাৰ হ'ব। সেইটোৱে পাৰ ছেমিষ্টাৰ নৰ্মেলি 6 মান্থ কৰি হয়। টিচাৰ যদি চাব যোৱা, ইয়াতে আমাৰ কলেজৰ এজন ডক্টৰ প্ৰশান্ত কুমাৰ দাস ছাৰ আছে। এইখিনি টিচাৰ আছে তোমাৰ প্ৰফেচাৰ বিদ্যুৎ কুমাৰ শৰ্মা ছাৰ। তাৰপিছত ফেকাল্টিৰ প্ৰফাইল চাব পাৰা। নতুন কোৰ্চ হয়, তো এনেই লেব ফেচিলিটি এইবোৰ আছে। এতিয়া স্ক'প যদি ক'ব যে অসমত যি হওক অলপ কম আছে, বাট বাহিৰত তোমালোকে বায়'টেকনলজি গমেই পোৱা। ইণ্ডাষ্ট্ৰি ইয়াতে আছে, তোমালোকে চাই ল'বা PDFটো, এক্সটাৰ্নেল মেণ্টৰ। তো যাৰ যাৰ ইচ্ছা আছে ফৰ্ম ফিল আপ কৰিব, ফৰ্ম ফিল আপ চলি আছে। আৰু ষ্টেপ ৱাইজ যিটো ৰেজিষ্ট্ৰেশ্যনৰ আমাৰ চেনেলত ভিডিঅ' আছে, ডিছক্ৰিপশ্যনত লিংক দি দিম বাৰু, চাই ল'বা যদি যোনে যোনে কৰিব ইচ্ছা। এতিয়া কিছুমানৰ ভেটেনাৰী এগ্ৰিকালচাৰ পঢ়িব ইচ্ছা নাথাকিব পাৰে, কাৰণ এইটো কোৰ্চ কৰিব হ'লে বাহিৰত বহুতে প্ৰাইভেটত পঢ়িব যায়। প্ৰাইভেটতো এডমিশ্যন ফিজ কোৱা, দেন বহুত ইয়াতে অলপ কমেই হ'ব অসমত। এনে ৰেজিষ্ট্ৰেশ্যন ফিজ এইবোৰ পিছত ডিটেইল জনাই দিম। তো যাৰ যাৰ ইচ্ছা ফৰ্ম ফিল আপ কৰি ল'ব পাৰিবা। ঠিক আছে, আজিৰ ভিডিঅ' ইমানেই আছিল। থেংক ইউ।